আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 থকা চেপ্টাৰ 5 অবিচ্ছিন্নতাৰ অৱকলনীয়তাৰ কন্টিনিউটি এণ্ড ডিফাৰেন্সিবিলিটিৰ মেসেলেনিয়াস এক্সাৰসাইজ আনমাহিলি কুৱেশ্যনসমূহৰ 7 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম 7 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে log x to the power log x এক greater than 1 এটি ইয়াত ব্যৱহাৰ নহয় এনে এটো আমাৰ দিছে এতিয়া আমাৰ ফলনটো কি y ইকুৱেল আমি log x all to the power x আমি কি কৈছিল এনেকৈ যদি পাৱাৰ আমাৰ log sin x থাকিলে আমি কি কৰো দুই পক্ষত আমি log লৈছিলো তেনেহলে দুই পক্ষত log লৈ পাওঁ তেনেহলে কিমান হ'ব log y লগৰ ক্ষেত্ৰত আমাৰ কি হয় ঘাতটো পাৱাৰটো কি হয় আমাৰ আগলৈ আহে ইয়াৰ ঘাত কি আছে আমাৰ log x আগলৈ আহিলে আকৌ log আকৌ কি আছে আমাৰ log x এতিয়া আমি কি কৰিম x আপেক্ষে অবকলন কৰিম কাক y ক x আপেক্ষে ডেরিভেটিভ x with respect to x অবকলন কৰি পাওঁ তেতে কি হয় আমাৰ log y to আমাৰ 1/y আকৌ y x আপেক্ষে অবকলন কৰিলে dy by dx এটো আকৌ আমাৰ পুৰণৰ বিধি অবকলনৰ মানি চলিছে তেনেহলে কি হ'ব log x d by dx log x plus আকৌ log x d by dx log x এতিয়া আমাৰ কি হ'ব এই y টো এফালে আমি ইনটু কৰি দাও dy by dx y into তেনেহলে log x এতিয়া এই লগৰ অবকলন আমাৰ কি হয় log x হলে 1/x এই লগৰ কাৰণে x কি আছে আমাৰ log x তেনেহলে 1/log x আকৌ এই log x ৰ ডিফাৰেন্সিয়েল আকৌ কৰিম কিমান 1/x প্লাস আকৌ log x এই log x ৰ ডিফাৰেন্সিয়েল কিমান আমাৰ 1/x এটা log x আমাৰ কেনসেল গৈছে আকৌ y ৰ ভ্যালু আমি কি পাইছিলো কি লৈছিলো log x all to the power log x আকৌ আমি বহাই দিলো তেতে কিমান পালো ইয়াত log x কেনসেল হৈ গল 1/x plus log x by x এটোই আমাৰ आंसर এনেকৈ আমি অবকলন কৰিব লাগে এটা নেক্সট কোৱেশ্চনটো চোৱা এতিয়া আমাৰ 8 নম্বৰ কোৱেশ্চনটো কি কৈছে 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটো আছে cos a cos x plus b sin x যিকোনো ধ্ৰুবক a আৰু b এর বাবে মানে a আৰু b টো আমাৰ ধ্ৰুবক ৰাখি তেনেহলে সলিউশন লেট ধৰো y ইকুৱেল আমি এটো লৈছো cos a cos x plus b sin x আমাৰ ফলনটো এতিয়া আমি কি কৰিম x আপেক্ষে y x আপেক্ষে অবকলন কৰিলে কি পাওঁ dy by dx এটা d by dx cos a cos x plus b sin x এতিয়া চোৱা cosৰ আমাৰ ডিফাৰেন্সিয়েল কি হয় মাইনাস sin এটা x ৰ ঠাইত আমাৰ কি আছে a cos x plus b sin x আমাৰ কি হয় মাইনাস sin a cos x plus b sin x এটো আমি cosৰ ডিফাৰেন্সিয়েল পালো কিন্তু আকৌ x হলে আমাৰ একোটা কথা নাছিলে cos x হল minus sin x কিন্তু x ৰ ঠাইত আমাৰ এইখিনি আছে তেতে এইখিনৰ আমাৰ কি হ'ব এইকেটা বেকেটাৰ ভিতৰত থকা কিনি ডিফাৰেন্সিয়েল কৰিব লাগিব a cos x plus b sin x এটা কিমান হ'ব minus sin a cos x plus b sin x এতিয়া a টো আমাৰ ধ্ৰুবক ৰাখি a cos x ৰ কি হয় আমাৰ minus sin x আকৌ plus b sin x ৰ ডিফাৰেন্সিয়েল আমাৰ কি হয় cos x এতিয়া আমাৰ চোৱা এতিয়া এই মাইনাসটো আমাৰ minus sin
a cos x plus b sin x a minus আমি যদি কমন আনি দিও কিমান হ'ব into a sin x minus এটা কমন আনিছো আমি ইয়াত b cos x এটা মাইনাসে আমাৰ কি হ'লগে আমাৰ প্লাস তেনেহলে dy by dx আমাৰ কিমান হ'ব a আগে পিছে কৰি লিখিনো a sin x minus b cos x আকৌ sin a cos x plus b sin x এইটো আছে আমাৰ आंसर আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে sin x minus cos x all to the power sin x minus cos x ইয়াৰ আমি অবকলন উলিয়াব লাগে আমি আগতে কৈ আছে পাৱাৰ যদি এনেকে থাকে তেতিয়া আমি কি লগ লব লাগে এতিয়া আমাৰ ফলনটো y ইকুয়াল এটো হয় এনে এতিয়া আমি দুই পক্ষত লগ লয় পাও তেনে কি হ'ব আমি log y log লৰ লগে পাৱাৰ খিনি আগলৈ আহিব sin x minus cos x আমাৰ পাৱাৰ আছিলে আকৌ log লৈছো তেনে log sin x minus cos x এতিয়া আমি কি কৰিম ডিফাৰেন্সিয়েল অবকলন কৰিম y ৰ কাৰ আপেক্ষে x আপেক্ষে অবকলন কৰি পাও তেটা কিমান হ'ব log y ৰ অবকলন ডিফাৰেন্সিয়েল 1 by y আকৌ dy by dx এটা আমাৰ আকৌ কি হৰ পদাকৰ আমাৰ ৰুল মানি চলিছে d by dx log sin x minus cos x আকৌ প্লাস log sin x minus cos x d by dx sin x minus cos x এতিয়া আমি এইখিনি আমি পদাকৰ অবকলন নিয়ম মতে আমি এটো বহাই দিলো ফৰ্মুলাত uv ফৰ্মত এতিয়া আমি এইখিনি অবকলন কৰিম আৰু এই y টো এফালে গলে আমাৰ কি হ'বগে ইনটু এতিয়া আমাৰ কিমান হ'ব এতিয়া আমি y টো এফালে ইনটু কৰিম dy by dx y আকৌ sin x minus cos x আকৌ লগৰ আমাৰ ডিফাৰেন্সিয়েল 1 by sin x minus cos x আকৌ sin ৰ ডিফাৰেন্সিয়েল আমাৰ cos x আকৌ cos x ৰ ডিফাৰেন্সিয়েল আমাৰ minus sin x হলে minus আমাৰ প্লাস হয় ঠিক তেনেদৰে আমি log sin x minus cos x আকৌ এটো ডিফাৰেন্সিয়েল sin x কি আছিল আমাৰ cos x আকৌ cos x আর minus sin x হয় minus আমাৰ কি হ'বগে প্লাস এতিয়া আমাৰ এটো sin x cos x আমাৰ ক্যান্সেল হ'ল তাৰপিছত আমাৰ y ৰ ভ্যালু আমাৰ কি আছিল আমি বহাই দিমগে y ৰ ভ্যালু আমাৰ কি আছিল sin x minus cos x to the power sin x minus cos x আকৌ এটা আমাৰ ক্যান্সেল হ'ল তাবাত কি থাকিলে আমাৰ ইয়াত cos x plus sin x আকৌ plus log x sin x minus cos x আকৌ cos x plus sin x আছে এতিয়া আমি কি কৰিম ইয়াটো cos x sin x আমি কমন আনো তেনে dy by dx আমাৰ কিমান হ'ব sin x minus cos x to the power sin x minus cos x যদি আমি এটা কমন আনি দিও cos x plus sin x যদি কমন আনো কি থাকিলে আমাৰ 1 plus log sin x minus cos x এটোটা আমি কমন আনি দিলে এটো আমাৰ आंसर আমি এনেকে উলিয়াব লাগে ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিওত আলোচনা কৰিম